हेलो फ्रेंड्स नमस्कार नतुन भिडिओ मैं रूपक आसे आपलोक सकलोके स्वागतम जनाइছোঁ जेहेतु पुराना बছৰ पार হৈ গ'ল নতুন বছৰ হৈ গিলে আজি 2022 চনৰ 1 জানুৱাৰী সো আজি নতুন বছৰ উপলক্ষে আমাৰ লগৰ ষ্টাফ সকল মিলি মানে সতীৰ্থ সকল মিলি আমি আজি এটা খানা আয়োজন কৰিছোঁ সো আজি খানা সম্পূৰ্ণ দৃশ্য আপোনাক দেখাই থাকিম আৰম্ভণিৰ পৰা শেষলৈকে সো ভিডিঅ'টো আপোনাক শেষলৈকে চাই আহক বেছি দেৰি নকৰোঁ বেছি পলক আমাৰ আজি আৰম্ভ আমাৰ সকলোবোৰ ব্যস্ত হৈ গৈছে দেখিছে পিঁয়াজ কাটি আছে এইফালে আলু আৰু বাকী চব্জি কাটি আছে বাকী মাংস আছে এইটো কোমোৰা হাঁহৰ লগত বনাবলৈ কোমোৰা অনা হৈছে আমাৰ জলকীয়া আছে আৰু বাকী আইটেমবোৰ দেখাই থাকিম আৰম্ভ হৈ থাকিব সকলোবোৰ ব্যস্ত বাকী মানুহবোৰ আহি আছে পাবহি অলপ পিছতে এয়া আমাৰ গৌতম দাস ছাৰ আৰু দেখিছে হয় কেনেকুৱা লাগিছে আজি ভাল লাগিছে বহুত দিনৰ মূৰত আমি পিকনিক খাই আছোঁ আৰু যিহেতু চোতাল পিকনিক আমি 2022 চনৰ আজি পহিলা দিন আমি ভাবিছোঁ সকলোৱে মিলি যদি দুটা হাঁহ আৰু 3 কেজি ব্ৰইলাৰ আনিছোঁ আমি 10-11জন মানুহ পাৰ্টিটো ভালে হ'ব আপোনালোকে চাই থাকিব ন শেষলৈকে আমাৰ চৌকা বনি আছে গৌতম দাস ছাৰ আৰু উপেন ছাৰ দেখিছে এটা চৌকা হৈ গ'ল মই দেখাব নোৱাৰিলোঁ সেই চাওক এটা চৌকা বনাই দিলে আৰু নেক্সট চৌকাটো আমাৰ বনি আছে দেখিছে মাটি গাঁত বনাই ল'লে লগতে ইটা দি দিছে ইয়াতে আমাৰ আজি খানাৰ আয়োজন হ'ব আমাৰ যোগাৰ চলি আছে দেখিছে আমাৰ গৌতম ছাৰ এয়া কি শুনিছে নহৰ নহৰ ন মজা মজা জুই জ্বলা হৈ গ'ল অলপ পিছত ইয়াতে খানা বনোৱা হ'ব চ' দেখাই আছোঁ আপোনালোকক চাই থাকিব কেনেকুৱা লাগিছে ভাল লাগিছে নাচিব নাই এয়া আমাৰ কলিতা কেনেকুৱা আজি ধন্যবাদ কি হৈছে কেনেকুৱা লাগিছে আজি অনুভৱটো মনৰ অনুভৱ আজি অনুভৱ দেখাম আপোনালোকক অলপ সন্ধিয়া সময়ৰ পিছত আমি অনুভৱখিনি দেখাই দিম কিন্তু ভাল লাগিছে নৱবৰ্ষত জীয়াই হোৱা শুভেচ্ছা জনালোঁ সকলোকে আৰু লগতে আমাক নাচি চাই দিছোঁ নেৰিবা এয়া দেখিছে আমাৰ নাচ আৰম্ভ হৈ গ'ল আমাৰ সতীৰ্থসকলৰ সাক্ষাৎকাৰ লৈ আছে আমাৰ সকলোকে হিয়া ভৰা নৱবৰ্ষৰ ওলগ জনাইছোঁ লগতে ভগৱানে সকলোৱে স্বাস্থ্য সমৃদ্ধি সকলোকে ভালকৈ ৰাখক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জয় অসম হয় ছাৰ মোৰ ঘৰ গোলাঘাট হয় ছাৰ ইয়াত খুব ভাল লাগিছে নামনি আৰু উজনি অসমৰ যিটো সংমিশ্ৰণ সমৃদ্ধি এই সকলোখিনি যিটো মানে ভাল লাগিছে খুব ভাল লাগিছে মই আপোনালোকে এই চবতে বিহু এটা গাই শুনাইছোঁ হয় ধন্যবাদ জান কলি যা মোৰ চকুলৈ নাচাবা মাংস গৌতম ছাৰ আপোনাৰ খুন্দিয়ে আছে শেষ হোৱা নাই ন
আৰু নহৰু বহুত আছে শুনি আছো আদা নহৰু আচলতে আমাৰ দাস ছাৰৰ মানে কি নাই কি ৱেটটো কম যে হ্যাঁ সকানাবত নহয় ক্ষীণ মানুহ সেইকাৰণে মানে খুলিবলৈ বহুত সময় লাগে আমাৰ নৃত্য আছে গীত পৰিৱেশন আছে আমি সোনকালে যাম দেই কাইলৈ আকৌ পিকনিক আছে কবিতা পাঠ আছে গতিকে আমাৰ প্ৰথম আৰম্ভণি কোনোবাই কৰে আমাৰ প্ৰকাশ ছাৰে কৰিব ৰূপপ্ৰকাশ ছাৰে আমাৰ ৰূপপ্ৰকাশ আমাৰ ছিংগাৰ আছে তেখেতে গান পৰিৱেশন কৰিব একেলগে ইমান ভাল লাগিছে গৌতম ছাৰ আপোনাৰ বিয়াটো কেতিয়া খাবলৈ পাম আপোনালোকৰ আগন্তুক দিনে দেখিছে আমাৰ ব্ৰইলাৰ মাংস পৰি থকা হৈছে আনন্দৰ বৈনাক গভীৰলৈ প্ৰথমতে হিতে মুখখন অলপ থিয় কৰক মুৰাইষ্ট দেৱন মাধৱক ইষ্ট কৰি মুখ ৰক্ষা কৰা তুমি মোৰ ইষ্ট দেৱ ভাল লাগিছে আমাৰ মাজত গৌতম কুমাৰ দাস ডাঙৰীয়া আৰু ৰূপেন দাস ছাৰ আছে হিমাংশু কলিতা ছাৰ নাচিছে ভাল লাগিছে Hey,
গীতা চা ওই ঘরের কথা বেড়াব তোমাকে নিয়ে আমার ভবন মারো যখন জীবনে বোঝাবো এখন আমি বলো আরো জানিও এরি বলো আরো এখন আমি বলো আরো জানিও এরি বলো আরো ওলকবি নাই কোমোৰা আলু আৰু হাঁহৰ মাংস লগতে আছে ব্ৰইলাৰ মাংস নমস্কাৰ নৱবৰ্ষৰ সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ যেন সকলোৰে ভৱিষ্যত উজ্জ্বল হয়, দিনবোৰ সকলোৱে যাতে ভালদৰে পালন কৰে। আমি দুইজনী আজি এটা গান গাবলৈ ওলাইছোঁ, ভুল হ'লে ক্ষমা কৰিব। অসমীয়া সংস্কৃতিৰ এটা ঐতিহ্যপূৰ্ণ অৱদান। এই অৱদানৰ দ্বাৰাই বিশ্ব ক্ষেত্ৰত অসমীয়া সংস্কৃতিয়ে বিভিন্ন প্ৰকাৰে প্ৰভাৱিত হৈ আছে। এটি সৰু সংলাপ আপোনালোকৰ আগত আগবঢ়াবলৈ লৈছোঁ। ভাই গজকেতু হরিত কম্পমান হৈ আছে এই ত্ৰিপুৰা। এটা হাতৰ প্ৰকাণ্ড ঘোষতেই হৰি কম্পমান হৈ যায়। হৰি দানৱ দেৱতা নৰ নাৰী এই সকলোবোৰেই থৰ 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 কৰি কঁপিব খোজে। মই গজকেতু আৰু কোৱা মন্ত্ৰীবোৰ মোৰ ৰাজ্যৰ সম্মান কৰিছে নেকি কোনোবাই? ব্যৱহাৰ কৰিছে নেকি কোনোবাই মোৰ ৰাজ্যৰ আক্ৰমণ? যদি কোনোবাই তেনেকুৱা কৰিছে, মই মোৰ এই দেগৰে এই সোণেৰে সিহঁতক ফুলত দি মই সিহঁতক ত্ৰিভুৱন ফুৰাম। মই গজকেতু Thank you.
যোৱাৰ আগত কেইটামান কবিতা পাঠ কৰি শুনাম। হয়তো ভুল ভ্ৰান্তি হ'ব পাৰে, ইমান ডাঙৰ কবি নহয় যিহেতু চেষ্টা কৰি আছো কবি হ'বলৈ। নিজে লিখিছোঁ দুই এটা, বাক্যৰ গঠন কেনেকুৱা হৈছে আপোনালোকে সমালোচনা কৰিব। গতিকে আজি এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব বুলি কোৱাৰ কাৰণেই কালি লেখাৰ ভিতৰতে সাজি উলিয়াইছিলোঁ এটি কবিতা। কবিতাটিৰ নাম হ'ল ভিতৰে সেমেকা। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। আজি তোমাৰ সৈতে থকা হ'লে উমালি কৰিলোহেঁতেন তোমাৰ বুকু। আজি তোমাৰ সৈতে থকা হ'লে উমালি কৰিলোহেঁতেন তোমাৰে বুকু। ভিতৰে সেমেকা নিশা কটালেহেঁতেন, জুহালত বহি গাতে গা লগাই পাতিলোহেঁতেন জীৱনৰ বহু গোপনীয়তা। তুমি নাই বাবেই ময়ো পৰিহাৰ কৰিলো ভিতৰে সেমেকা নিশাৰ জুহাল। জীৱনটো তোমাৰ বাবেই গঢ়িছিলো কেৱল তোমাৰ বাবেই। ঘপকৈ মনত পৰিছে তুমি দিয়া নৱবৰ্ষৰ ভৱিষ্যতে। দূৰৈৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো মাথো তোমালৈ একেবাৰে চলিছে। উপজিলে জগন্নাথ পালি পহৰীয়া সবে নিদ্ৰা গৈলে। উপজিলে জগন্নাথ ঐ কংসৰ ভয়তে লুকুৱাই থলে গৈ নন্দ যশোদাৰ ঘৰে। ইলে বৰহিলে উপজিলে জগন্নাথ পালি বহৰীয়া সবে নিদ্ৰা গৈলে। কংসৰ ভয়তে লুকুৱাই থলে গৈ নন্দ যশোদাৰ ঘৰে। নন্দ যশোদাৰ ঘৰে। ধন্যবাদ। আমি কবিপাঠ বুলি এখন কিতাপ পঢ়িছিলোঁ, পাঠ বুলি পঢ়িছিলোঁ। সেই কবিপাঠখনত কবিতাবোৰ ৰোমন্থন কৰি থাকে যে এটুপ এটুপ কৰি ডাঙৰ পানী পৰি ভৰি গ'ল বহল সাগৰ। এই অনুষ্ঠানটো চলি আছে, আপোনালোকে দেখিছে কবিতা আবৃত্তি কৰি আছে। আৰু বাকী ইফালেতো আপোনালোকে দেখিছে, মই দেখাই আছো খানা বনাই আছে। এনেকৈ আমাৰ অনুষ্ঠান চলি থাকিব, আপোনালোকক দেখাই থাকিম খেতিতে থৰিলো এজনী ছোৱালী প্ৰেমতে পৰিলো। পাছতে গম পালো হেনো দিনে যদি মখাব শিকিলো আনৰে চকুতে বেহালৰা হলো লগতে আমাৰ নিৰুল গগৈ ছাৰ, ভূপেন দাস ছাৰ আৰু হাছন ছাৰ নাচক ভাল লাগিব। মঞ্চত আমি গৌতম দাস ছাৰক বিচাৰিছোঁ। শুভ্র বলাকার দিনকাল সপোন রহন খনা। रोते रोते हंसना सीखो, हंसते हंसते रोना।